হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা 5:30 হৈছে। আজি অলপ সোনকালে উঠিলোঁ। ইমান ডাৱৰীয়া হৈ আছে, গোটেই ডাৱৰ মানে কুঁৱলী, একদম গোটেই কুঁৱলীয়ে ভৰি আছে। দেখিছেনে? আজি পূৰা কুঁৱলী মাৰিছে, একদম ধোঁৱা ধোঁৱা হৈ আছে গোটেইখন। গাড়ী এখনো নাই ৰাস্তাত, ইমান কুঁৱলী। বাপৰে লালি, এইজনী আমাৰ গৰুজনী, এইটো পোৱালিটো, আৰু এটা এইটো। ইমান ধুনীয়া ফুলজোপা দেখিছেনে? একদম কি ধুনীয়াকৈ ফুলি আছে, লপা থপে বাগান বেলিয়া। দেখিছে কিমান থপা থপে ফুলি আছে। এইটো ছিজন আৰু ফুলা, এইটো ফুলৰ বাপৰে থপা আৰু এক থপা আছে। থপা টিঙৰ চালিত উঠি আছে, ইমান ধুনীয়া লাগিছে। বাগান বেলিয়া ফুলজোপা যে ইমান ধুনীয়া হৈছে, মানে বিৰাট ধুনীয়াকৈ ফুলি আছে, থপা লপাকৈ গোটেই একেবাৰে তলে দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে। লাকি কি হ'ল? লাকি বাবা, কি ইয়াত ফূৰ্তি ন? ৰাতিপুৱাই পুৱাই ইমান ঠাণ্ডা। কি হ'ল? কি হ'ল? কি হ'ল? কি হ'ল? এয়া আমাৰ লাকি, 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 লাকি। বাপৰে বাপৰে, লাকি বাবু বা নতুন কেলেণ্ডাৰ চাওঁ বা, পাহাৰ স্নেহ দিছে, ইমান ধুনীয়া লাগিছে। ৱাও, বাৰীত কিমান ধনিয়া আছে দেখিছেনে? ধনিয়াবোৰ এনেকুৱা শকত শকত, মানে মজবুত মজবুত, এজোপা এজোপা ইমান ডাঙৰ ডাঙৰ হৈছে। দেখিছে ধনিয়া? সেইকাৰণে ধনিয়া অকণমান ছিঙি লওঁ। সেইটো গুৰিটো ইমান শকত শকত, পাতবোৰে ছিঙিছোঁ। আকৌ তাৰমানে তেতিয়া নতুন পাত ওলাই পিনে গজিব, সেইকাৰণে পাতবিলাক ছিঙি দিওঁ। গছজোপা উঘালি দিলে আকৌ নাইকিয়া হৈ যাব নহয়, সেইকাৰণে পাতবিলাকে ছিঙি ছিঙি টুকালি টুকালি লৈ যাওঁ। এইখিনি ছিঙি ল'লোঁ ধনিয়া, এক মুঠা, ধেমালি নে মুঠা ধনিয়া, ঘৰৰ ধনিয়া ছিঙি লৈছোঁ ধুনীয়াকৈ। আমাৰ বাৰীত বেঙেনা লগাইছে দেখিছে? আমাৰ এওঁ কিমান ছটা ছটা হৈছে। গোবৰ সাৰ পাই পিনে বেঙেনা পাতবোৰ একদম ডাঙৰ ডাঙৰ। এইফালে ওলকবি লগাইছিলোঁ যে পুলি, ওলকবি পুলি লগাইছিলে, এইবোৰ ওলকবি হৈছে। এয়া খাব পৰা হৈছে আৰু ধুনীয়াকৈ। ইয়াৰ দুটামান তুলি লওঁ ধুনীয়াকৈ। এই দুটা তুলি ল'লোঁ ওলকবি, বাৰী ওলকবি দেখিছে? আমাৰ ঘৰৰ বাৰী ওলকবি কি ধুনীয়া হৈ আছে। আৰু আছে এইবিলাক, হৈ থাকিব লাহে লাহে, তুলি তুলি খাই থাকিম। ঘৰতে কৰিলে মানে এয়াই লাভ, তুলি তুলি খাই থাকিব পাৰি ধুনীয়াকৈ। সময় অনুযায়ী এটা নিওঁ, দুটা নিওঁ, ফ্ৰেছ ফ্ৰেছ। এয়া লাই পাতো ল'লোঁ, লাই শাকো আছে আমাৰ ঘৰত। কম পৰিমাণৰ হ'লেও আছে তাৰমানে, আৰু লাই শাক খাওঁ ক'লেও দিব পাৰি। এইকেইজোপা লাই শাক একদম ছটা ছটা পাত হৈ আছে। কেইজোপা মুখা মুখা কৈ আছে, গাহৰিৰ লগত মুখা, ঐ লৈ যা লৈ যা কৈছে। এইবোৰ বিলাহী দেখিছে? বিলাহী ফুলিলেই, ফুল মাৰিছে। এইবোৰ কণ বিলাহী হয়, ছিজনত ঢেৰ লাগিব। এতিয়া ছিজন হৈছে নহয়, একদম লমা লমে লাগিব এতিয়া কণ বিলাহী। প্ৰতি বছৰে আমাৰ ঘৰত কণ বিলাহী ৰুব নালাগে আৰু পুলি আনি পিনে। এইবোৰ কিমান দেখিছে? গোটেই কণ বিলাহী, এই কণ বিলাহী হৈ আছে। এইবোৰ কণ বিলাহী, এইবোৰ এইবোৰ ঢেৰ হয় আমাৰ ঘৰত কণ বিলাহী। প্ৰতিবাৰে নিজে নিজে গুটি পৰি থাকে যে, তাৰপিছত আকৌ পিছৰ বছৰ আকৌ ওলায়, পিছৰবাৰ পানী চানী পায়, ঠাণ্ডা কালি আকৌ হৈ যায় ধুনীয়াকৈ। এইকেইটা হ'ল জলকীয়া, এইটো গোল গোল জলকীয়া, এইটো চব এনেকুৱা গোল গোল জলকীয়া থৈ বিৰাট জাল আছে খালী। আৰু এইটো আমাৰ ইয়াত বঙালী জলকীয়া বুলি কয়। ই লাগিলে মানে একদম পাততকৈ জলকীয়াহে বেছি লাগে, পাত কম থাকে, জলকীয়া বহুত লাগে। মই এইবোৰ তামোল পুলি পচাইছিলোঁ দেখিছে? এইবোৰ বাচি আছে ধুনীয়াকৈ। এতিয়া পানী পালে মানে বাৰিষা ধুনীয়াকৈ হৈ উঠিব।
এক লাইন পচাইছিলোঁ। এয়া একদম চবেই যি আছে। এইবোৰ চৰকাৰৰ পৰা পোৱা মেহগনি পুলি 2টা পাইছিলোঁ চৰকাৰৰ পৰা। মেহগনি পুলি এতিয়া ধুনীয়াকৈ এইবোৰ যি আছে মেহগনি পুলি কাঠটো বহুত দাম বুলি কয়। জীয়াব পাৰিলে মোৰ প্ৰফিট আছে ইয়াত। লাখপতি বনি যাম, লাখপতি বাইদেউ বনি যাম যদিহে ডাঙৰ হৈ যি থাকে ভৱিষ্যতলৈকে। 10 বছৰমান লাগে মেহগনি পুলি। এইটো হাঁচি পুলি আৰু এটা দিছিলে, এইটো পচাই থৈছে ধুনীয়াকৈ, ৰুব লাগিব পিছত। ডাঙৰ হ'ল, তেওঁ বহুতেই ডাঙৰ হ'ল। এইটো মেহগনি পুলি, এইটো এটা 2টা আছে। আম ফুলিবলৈ হ'ল জানো ৰাইজ? চাওকচোন আমাৰ আমে ফুলিলে। এইয়া আম ফুলিলে আমাৰ আমে। ইমান সোনকালে আম ফুলিলে এইবাৰ। কিন্তু প্ৰতিবাৰে ফুলে এজোপা, আমি খাবলৈহে নাপাওঁ। এবেলিও খাবলৈ নাপাওঁ, সৰি থাকে কলিতে। বতাহ বৰষুণ দিলেই সৰিয়ে থাকে, ফুলোতে ঢেৰ ফুলে। কি কৰিলে ৰখিব ক'বচোন আপোনালোকে কমেণ্টত লিখি পেলাই। কি কৰিলে ৰখাব পাৰিম আমজোপা, খাব পাম? কলিবোৰ ৰখাবলৈ কি কৰিব লাগে?